বিটিআর সরকার হায় হায় আমার দাবি ইনকলাব জিন্দাবাদ জিন্দাবাদ গো ব্যাক ওখানে বিভাগ হায় হায় কলকাতা বিভাগ হায় হায় পরিমল শুক্লবৈদ্য পরিত্যাগ করো পরিমল শুক্লবৈদ্য গো ব্যাক উদালগুড়ি পথ পুনর্নির্মাণ করো গোলাইগাঁও উদালগুড়ি পথ পুনর্নির্মাণ করো বিজেপি সরকার গো ব্যাক ইউপিপিএল গো ব্যাক প্রমোদ বড়ু গো ব্যাক করো গোলাইগাঁও উদালগুড়ি পথ পুনর্নির্মাণ করো কলকাতা বিভাগ হুঁশিয়ার ইনকলাব জিন্দাবাদ গোলাইগাঁও আঞ্চলিক ছাত্র জিন্দাবাদ গোলাইগাঁও আঞ্চলিক ছাত্র জিন্দাবাদ গোলাইগাঁও আঞ্চলিক ছাত্র জিন্দাবাদ বিটিআর সরকার হায় হায় আমার দাবি ইনকলাব জিন্দাবাদ গো ব্যাক ওখানে বিভাগ হায় হায় কলকাতা বিভাগ হায় হায় পরিমল শুক্লবৈদ্য পরিত্যাগ করো পরিমল শুক্লবৈদ্য গো ব্যাক উদালগুড়ি পথ পুনর্নির্মাণ করো গোলাইগাঁও উদালগুড়ি পথ পুনর্নির্মাণ করো বিজেপি সরকার গো ব্যাক ইউপিপিএল গো ব্যাক প্রমোদ বড়ু গো ব্যাক করো গোলাইগাঁও উদালগুড়ি পথ পুনর্নির্মাণ করো কলকাতা বিভাগ হুঁশিয়ার ইনকলাব জিন্দাবাদ গোলাইগাঁও আঞ্চলিক ছাত্র গোলাইগাঁও আঞ্চলিক ছাত্র জিন্দাবাদ গোলাইগাঁও আঞ্চলিক ছাত্র জিন্দাবাদ আজি বিগত 5 বছৰ ধৰি জৰাজীৰ্ণ অৱস্থা আপোনালোকে জ্ঞাত যে আমাৰ স্কুলীয়া ল'ৰা ছোৱালী টঙলালৈ পঢ়িবলৈ যায় মঙললৈ পঢ়িবলৈ যায় আৰু সৰ্বসাধাৰণ ৰাইজৰ হাহাকাৰ আপোনালোকে এইখন কবিৰালি এখন বজাৰ য'ত নেকি প্ৰতিটো আমি ধৰ্মী লোকে বজাৰখন কৰোঁ সৰ্বসাধাৰণ ৰাইজে তেওঁলোকৰ ঘৰৰ পাচলি বিক্ৰী কৰিবৰ কাৰণে এই সন্মানীয় বৃদ্ধ মহিলাসকল আছে আমাৰ আই মাতৃসকল আছে কিন্তু যি জৰাজীৰ্ণ অৱস্থা যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা আৰু ৰাইজৰ অসুবিধা আমি দাবী কৰি আহিছিলোঁ কিন্তু কোনো কাৰণত গড়কাপ্তানি বিভাগ পৰিমল শুক্লবৈদ্য আৰু আমাৰ প্ৰমোদ বড়ো বিটিআৰ চৰকাৰৰ কাণসাৰ নাই আমি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা ওদালগুৰি জিলা ছাত্ৰ সন্থাই দাবী কৰিছোঁ কম সময়ৰ ভিতৰত এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব লাগে আপোনালোকে জ্ঞাত ৰাইজে জ্ঞাত যে এখন আমাৰ কলাগাঁও ওদালগুৰি সংযোগী দলং আছে কিন্তু আজি ৰাইজে পথাৰেৰে অহা যোৱা কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰীসকলে ক্লাছ কৰিব পৰা নাই সময়মতে আজি আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত যাতায়াতৰ ক্ষেত্ৰত বা আমাৰ যি ৰাস্তা পথৰ ক্ষেত্ৰত সদায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ঢাক ঢোল কৰিব আহি থাকে আজি ঢাক ঢোল ক'ত আজি আমাৰ বিটিচিৰ বৃহৎ কলাইগাঁও ওদালগুৰি সংযোগী পথটোৱে আজি জৰাজীৰ্ণ অৱস্থা তেওঁলোকে আজি আমাৰ মেইন অফিচ আমাৰ ওদালগুৰিত যাবৰ কাৰণে ৰাস্তা নাই পথাৰৰ মাজেৰে আহিব লাগে গতিকে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ বিটিআৰ চৰকাৰক ধিক্কাৰ দিছোঁ কম সময়ৰ ভিতৰত এই ৰাস্তাটো মেৰামতি কৰিব লাগে অন্যথা আমি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু বৃহত্তৰ ৰাইজে আকৌ আমি তীব্ৰভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম।